নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ সাংসদ গৌৰৱ গগৈ আইএসআইৰ নিমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে কৰিছে পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ নিমন্ত্ৰণ মৰ্মে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল এই কথা পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো আইএসআইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে পাকিস্তান চৰকাৰৰ গৃহ বিভাগে নিমন্ত্ৰণ দিছিল গৌৰৱ গগৈ এই কথা আজিৰ দিনটোত উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এসআইটিৰ তদন্তত এই বিস্ফোৰক তথ্য ফাদিল হৈছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে 10 ছেপ্টেম্বৰত সংবাদমেল পাতি সকলো তথ্য মুকলি কৰি দিম বুলিও উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটো এটা বহু সিৰিয়াস অফেন্স বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য পাকিস্তানৰ আমন্ত্ৰণত আইএসআইৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএসআইৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৌৰৱ গগৈ গৈছিল বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে উল্লেখ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে 10 ছেপ্টেম্বৰত সংবাদমেল সম্বোধন কৰি এই কথা সকলো তথ্য পোহৰলৈ আনিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য আইএসআইৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ প্ৰথমবাৰলৈ বিস্ফোৰক মন্তব্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এয়া কোনো লৰা ধেমালি নহয় এটো এটা সিৰিয়াস অফেন্স আৰু তেনে পৰিপ্ৰেক্ষিতত 10 ছেপ্টেম্বৰত প্ৰমাণ সহকাৰে সংবাদমেল সম্বোধন কৰি তথ্য দিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আৰু প্ৰথমবাৰলৈ এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এসআইটিৰ তদন্তত গৌৰৱ গগৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য আইএসআইৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত ইছলামাবাদলৈ ৰাওনা হৈছিল আটাৰী সীমান্তৰে গৌৰৱ গগৈ আৰু এয়া কোনো লৰা ধেমালিৰ কথা নহয় এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এসআইটিৰ তদন্তৰ পাছত সকলো তথ্য ফাদিল হৈছে 10 ছেপ্টেম্বৰত সংবাদমেল সম্বোধন কৰি সকলো তথ্য উদঙাই দিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত আজিৰ দিনটোত উল্লেখ কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছো কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈ সন্দৰ্ভত আইএসআইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত প্ৰকাশ কৰিছে উল্লেখ কৰিছে প্ৰথমবাৰৰ বাবে এই ডাঙৰ বিস্ফোৰক তথ্য মই উদঙাই দিছো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য এসআইটিৰ তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য আৰু পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণ মৰ্মে আৰু আইএসআইৰ নিমন্ত্ৰণ মৰ্মে পাকিস্তানৰ চোৰাংচোৱা এজেন্সি আইএসআইৰ নিমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ ইছলামাবাদলৈ 15 দিন থকাকৈ যাত্ৰা কৰিছিল গৌৰৱ গগৈয়ে অসমৰ সাংসদ গৰাকীয়ে পাকিস্তানলৈ আইএসআইৰ নিমন্ত্ৰণত যোৱাটো সহজ বিষয় নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যদি বিজেপিৰ কোনো লোক গৈছে পাকিস্তানলৈ যদি অন্য কোনো লোক গৈছে তেনেহলে মোক অৱগত কৰক বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যদি অন্য কোনো লোক গৈছে তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে চৰকাৰী কাম কাজৰ বাহিৰে চৰকাৰক খবৰ নিদিয়াকৈ মনে মনে যিসকল পাকিস্তানলৈ গৈছে তেওঁলোক প্ৰত্যেকৰে তথ্য উলিওৱা হ'ব 10 ছেপ্টেম্বৰত গৌৰৱ গগৈয়ে কিয় গৈছিল কিমান দিন আছিল ক'ত ক'ত আছিল
কি কাম কৰিছিল সকলো বিস্তৃত তথ্য সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফাদিল কৰিম বুলি আজিৰ দিনটোত কৰিছে মন্তব্য। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। গৌৰৱ গগৈয়ে ISIৰ নিমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। আটাৰী সীমান্তৰে ইছলামাবাদত 15 দিনকৈ আছিল আৰু পাকিস্তান চৰকাৰৰ গৃহ বিভাগে দিছিল নিমন্ত্ৰণ, ISI দিছিল নিমন্ত্ৰণ। তেনে পৰিপ্ৰেক্ষিতত এই কাৰ্য লৰা ধেমালিৰ কাৰ্য নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 10 ছেপ্টেম্বৰত সকলো তথ্য ফাদিল কৰিম, কিন্তু আজি প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছোঁ যে ISIৰ নিমন্ত্ৰণতে গৌৰৱ গগৈ গৈছিল আৰু সাংবাদিকৰ সন্মুখত এই কথা উল্লেখ কৰি প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত নতুন আপডেট টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। এক্সক্লুচিভ বাইট আছে, সেই মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিলে। কাৰণ ISIয়ে তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিলে। আৰু গৃহ বিভাগৰ মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল। আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিলে। গতিকে কিমান ডেঞ্জাৰ, বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। দুই এটা মই কালি দেখিছোঁ, প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকেতো এটা ইছ্যু বনাই, হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ। মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা হ'ব। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত, গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং, হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছোঁ, এনেই পাকিস্তানত যোৱা, চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে। আৰু এইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই। অমুক কৰি দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে। খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে। কালিয়ে মই ৰাতি গম পালোঁ, যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁক গৃহ বিভাগে চিলেক্ট কৰিলে, যিটো ফূৰ্তি আপোনালোকে কৰিলে, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে।
ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাক টিভি তাক টিভিত মইতো আচৰিত হৈ গ'লোঁ যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল। এইটো কথা তেনেকুৱা নহয়, যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে, আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছোঁ। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে, আমি নটিচ দিব লাগে, আনিব লাগে, এটা এটাকৈ এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব, নহ'লে অসমৰ মানুহে ভাবিব যে CMটোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকে। গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম, মহিলা উদ্যমিতা কেতিয়া দিম, মোৰ সন্মুখত বহুত কাম আছে। এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে, 10 ছেপ্টেম্বৰত দিব, আৰু ইমান কিয় পকাই থাকিব লাগে। সেইকাৰণে আপোনালোকৰ কাৰণে এইটো নিউজৰ খোৰাক, মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা, মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব। সেইকাৰণে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম, ধুনীয়াকৈ গোটেইখিনি কৈ দিম। হ'ব? আজি ৰাতি মোৰ ফেচবুক লাইভ আছে 9টা বজাত, গোটেইখিনি বহুতখিনি কথা মই তাতে কৈ দিম। প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ম। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এতিয়া ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাৱৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা, আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে, বিজেপিৰ নেতা, আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে। চাওক, এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতে কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয়, আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায়। আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ, কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে। যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত এই উত্তৰ দিছোঁৱেই, আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম, কোনোতো ডেভেলপমেণ্ট নাথাকে। কিন্তু অসমৰ ৰাইজক মই 3টা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে, তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল, কাৰণ ISIয়ে তেওঁক কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিলে। আৰু গৃহ বিভাগত মানে কি, পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা, বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল, আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিলে। গতিকে কিমান ডেঞ্জাৰ, বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। 2-এটা মই কালি দেখিছোঁ, প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকেতো এটা ইছ্যু বনায়, হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল, মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ, আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব।
এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হ'ব। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত, গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং, হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছোঁ, এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয়, পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত। আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে। আৰু এইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই, অমুক কৰি দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে, খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে। কালিয়ে মই ৰাতি গম পালোঁ, যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁক গৃহ বিভাগে চিলেক্ট কৰিলে, যিটো ফূৰ্তি আপোনালোকে কৰিলে, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে। ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে, বিশেষকৈ প্ৰাক টিভিত, মইতো আচৰিত হৈ গ'লোঁ যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল। এইটো কথা তেনেকুৱা নহয়। যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে। আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে, আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছোঁ। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে, আমি নটিচ দিব লাগে, আনিব লাগে, এটা এটাকৈ এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব, নহ'লে অসমৰ মানুহে ভাবিব যে CM-টোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকে। গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম, মহিলা উদ্যমিতা কেতিয়া দিম, মোৰ সন্মুখত বহুত কাম আছে। এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে, 10 ছেপ্টেম্বৰত দিব, আৰু ইমান কিয় পকাই থাকিব লাগে। সেইকাৰণে আপোনালোকৰ কাৰণে এইটো নিউজৰ খোৰাক, মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা, মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব। সেইকাৰণে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম, ধুনীয়াকৈ গোটেইখিনি কৈ দিম। হ'ব? আজি ৰাতি মোৰ ফেচবুক লাইভ আছে 9টা বজাত, গোটেইখিনি বহুতখিনি কথা মই তাতে কৈ দিম। প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ম। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাবই লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাৱৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা। আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে,
কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপিৰ নেতা আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে চাওক এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতে কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয় আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায় আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত এই উত্তৰ দিছোঁৱেই আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম কোনোতো ডেভেলপমেণ্ট নাথাকে কিন্তু অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছোঁ আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিলে কাৰণ ISIয়ে তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিলে আৰু গৃহ বিভাগৰ মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰো বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিলে গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছোঁ প্ৰাগ টিভি NK TV কিবা NY TV তেওঁলোকেতো এটা ইস্যু বনাই হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন